এই বিধি ব্যৱস্থাত যেহেতু ৰাইজে সৰ্বোচ্চ, সেইকাৰণে আমাৰ সংবিধানত লিখা আছে ডেমক্ৰেসি অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুল। আৰু সেই জনসাধাৰণে ডেমক্ৰেটিক চিষ্টেমৰ পৰা যাতে সহজতে সকলো এখন চৰকাৰে প্ৰদান কৰা সা সুবিধাসমূহ ঠাউকতে পাব পৰাকৈ উপলব্ধ হয়, তাৰ প্ৰতি প্ৰশাসন যন্ত্ৰক একেবাৰে কাষলৈ লৈ অনাৰ এটা নতুন সংজ্ঞাই হৈছে সমজিলা, ডিষ্ট্ৰিক্ট। আৰু আমাৰ কাৰণে সৌভাগ্যৰ দিন যে তিনিচুকীয়া জিলাৰ অন্তৰ্গত এই শদিয়া মহকুমাক আজি সমজিলালৈ উন্নীত কৰাৰ সিদ্ধান্তৰে আজি সকলো আমি সমবেত হৈছোঁ। মই উপস্থিত সকলোকে আজিৰ এই শুভ মুহূৰ্তত নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ আৰু সন্মান জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত থকা শদিয়া সমষ্টিৰ সন্মানীয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়া, তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পাল ডাঙৰীয়া, শদিয়া জিলা আৰক্ষী অধীক্ষক জগদীশ দাস ডাঙৰীয়া, শদিয়া সমজিলাৰ নৱনিযুক্ত আয়ুক্ত, ইংৰাজীত তেখেতক কোৱা হ'ব CDO, ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, সমজিলা ডিষ্ট্ৰিক্ট। আৰু ইয়াতে যিজনে কাৰ্যনিৰ্বাহ কৰিব মূল বিষয়া হিচাপে তেওঁক কোৱা হ'ব CDO, যেনেকৈ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ, আগতে চাব ডিভিজনেল অফিচাৰ, এতিয়া সমজিলাৰ আয়ুক্তগৰাকীক কোৱা হ'ব CDO। সেই CDO মানৱজ্যোতি নাথ ডাঙৰীয়া, প্ৰণাম আয়োগৰ আয়ুক্তা শ্ৰীযুতা যুগবালা বুঢ়াগোহাঁই ডাঙৰীয়া, চপাখোৱা পৌৰসভাৰ সভানেত্ৰী বিশ্বন্দ্ৰাৱতী সোণোৱাল ডাঙৰীয়ানী, মৰাণ সাহিত্য পৰিষদৰ অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ ডাঙৰীয়াকে প্ৰমুখ কৰি বিভিন্ন প্ৰান্তৰ পৰা আজি ইয়াত উপস্থিত হোৱা পৰম শ্ৰদ্ধাৰ ৰাইজ সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। শদিয়া এটা শব্দ নহয়, এই শদিয়া লৈ ইতিহাসে ঢুকি নোপোৱাৰ সময়ৰে পৰাই বিভিন্ন ধৰণে বিভিন্ন কথা বতৰা আমাৰ সমাজত প্ৰচলিত হৈ আহিছে। শদিয়া সৎফুলৰ দেশ বুলি কোৱা যায়। বৰ্ণিল ইতিহাসেৰে শদিয়া সমৃদ্ধ। প্ৰাগ ঐতিহাসিক যুগৰ ৰামায়ণ মহাভাৰতৰ সময়ৰ বিদৰ্ভ, ভীষ্মক, ৰুক্মিণী নগৰ, পৰশুৰাম কুণ্ড, কুণ্ডিল্য, হিন্দু ক্ষেত্ৰ, সধয়াপুৰী, শদিয়া ইত্যাদি বিভিন্ন সময়ত এই ঠাইখণ্ডৰ নাম বিভিন্ন ধৰণে পৰিচিত হৈ আহিছে। ত্ৰয়োদশ শতিকাত উজনিৰ এই ভূখণ্ডত চুতীয়া জাতিৰ ৰাজত্বৰ পৰৱৰ্তী সময়ত আহোম ৰাজত্বৰ কথা এই অঞ্চলত আমি সকলোৱে জানো। আৰু সেই ছাৰ এডৱাৰ্ড গেইট আৰু ডক্টৰ সূৰ্য কুমাৰ ভূঞাৰ দৰে প্ৰখ্যাত বুৰঞ্জীবিদৰ মতে এই ঠাইখণ্ড বিভিন্ন বিশ্লেষণেৰে তেওঁলোকে তেওঁলোকৰ গ্ৰন্থসমূহত লিপিবদ্ধ কৰি থৈ গৈছে। আৰু সেই শদিয়াক লৈ মানুহৰ অনুসন্ধিৎসাৰ অন্ত নাই। শদিয়াক লৈ বিভিন্ন ধৰণৰ কথা বতৰাৰ অন্ত নাই। কোনোবাই যদি কয় যে শদিয়ালৈ নাযাবা, কোনোবাই আকৌ কয় শদিয়ালৈ যামেই, এনেধৰণৰ বহু কথা। কোনোবাই শদিয়াক লৈ নেতিবাচক যদি কথা কেতিয়াবা কৈছে, কোনোবা গীতিকাৰে শিল্পীয়ে শদিয়াৰ ইতিহাস, শদিয়াৰ ঐতিহ্য লৈ আমি আজিৰ প্ৰজন্মই নিশ্চিতভাৱে গৰ্ব কৰাৰ যথেষ্ট থল আছে। আজি আনন্দৰ দিন, বৰষুণো পৰি আছে,
অহাৰ লগে লগে কিন্তু বলিন্দা গোটেই ৰাইজৰ মুখত কিবা গোমা গোমা পৰিৱেশ এটা দেখিছোঁ। কথাটো কি, আপোনালোকৰ মুখত হাঁহি চাহি দেখা নাই কিয়? ইমান আনন্দৰ দিন, জ্যেষ্ঠসকলো বহি আছে, যুৱ বন্ধুসকলো আনন্দৰ দিন গান এটা গায় নেকি? গোটেই অসমৰ ৰাইজৰ মুখে মুখে মুখস্থ হৈ থকা এটা গান, যিটো গান আপোনালোক সকলোৱে জানে আৰু শদিয়াক লৈ বৰ্ণিত হৈছে। মই কৈছোঁৱেই যে কোনোবাই শদিয়ালৈ নাযাবলৈ ক'লে, কোনোবাই শদিয়ালৈ যাম বুলি কয়। আৰু সেইকাৰণে এতিয়া আৰু শদিয়াৰ ৰিং এটাৰ বাট হৈ থকা নাই। সৎফুলক লৈ বিভিন্ন ধৰণৰ ব্যাখ্যা আছে। গতিকে মই ভাবোঁ যে শদিয়াৰ এই যি উদ্ধাৰ নোহোৱা বহু কথা, এই কথাবিলাকো নতুন প্ৰজন্মই উদ্ধাৰ কৰিবৰ কাৰণে উদ্বোধনৰ এই মুহূৰ্তত মই তেখেতৰ সেই গীতটিৰ জৰিয়তে তেখেতক মই শ্ৰদ্ধা জনাইছোঁ। যদি গাই বজাব পাৰি, সকলোৱে একেলগে গাবও পাৰি। গতিকে অলপ হ'লেও গাওক এইটো গান আজি, দিয়ক। গৌৰৱৰ দিন, অসম চৰকাৰ নাট ভাওনাৰ মাধ্যমেও তেখেতে বৰ্ণনা কৰি থৈ গৈছে।